মই শুই আছিলো তাৰপিছত কিবা আহা বুলি ভাবিলো তাত দৌৰি দৌৰি চাই মই উঠি কিবা গাড়ীখন আহি কেনে সোমাই গ'ল ঘৰত তাৰপিছত ল'ৰাটোক টানি টানি ওলাইছো মই বুলি মানে ল'ৰা ছোৱালী গোটেই মৰিলো ডাম্পাৰৰ কোবাত 5:30 বজাত গম নাপালো মই কি আহা বুলি গোটেই ঘৰতে গৈছে এটা লাগবো আর মোক সব ক্ষতিপূরণ সব লাগবো মোক নহলে মই কে গাড়ি নিবা নিদো মই আজি না চাওক 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 আমার দুদিন কালিনে পরখি যাই পেলাই ডিসি মহোদয় আমার ছাত্র সন্থা লড়াই মেমোরাম দি দিয়া হয়েছে যে এই সাধন বন্ধ হব লাগে তাক বিভিন্ন ল'ৰা ছোৱালী পৰীক্ষা মেট্ৰিক চেট্ৰিক কমপ্লিট হৈ তাৰ পিছত গাড়ী চলা আৰু গাড়ী চলাবলৈ ৰাতি 9টাৰ পৰা ৰাতিপুৱা 4টামান বজালৈ তাৰপিছত মানুহ পাঠ ভ্ৰমণৰ কাৰণে ওলাই খোজ কাঢ়ে কত সেইদিনাখন এটা সফল ডেকা ল'ৰা মাৰি পেলালে এই জিলাকতে এই আমাৰ মাধৱ মন্দিৰৰ ওচৰতে এই সাধনৰ পৰা উঠি অহাৰ লগে লগে ল'ৰাজন মৰিল এনেকেতো নহয় ভাই চবকে মাৰি শেষ কৰিব নেকি এই প্ৰশাসনে মাটি দিয়ে কাটিব পাৰ্মিশ্যন দিয়ে তেনেহ'লে কেনেকৈ হ'ব আমি ধূলা খাই থাকিম নেকি আমি কি খাম আপুনি চাওক গোটেইখন পলিউশ্যন আজি ডিচিটো বন্ধ কৰা নাই আহি আমাৰ কথা কি শুনিব সাধাৰণ মানুহৰ কথা এই চৰকাৰে এই ডিচিয়ে কি শুনিব শুয়ে আহোঁতে ডাম্পাৰ সোমাই গ'ল ডাম্পাৰ আহি কেনে কি আহা বুলি ভাবিলো মই ভূমিকম্প আহিল নেকি বুলি চাওঁতে একদম মানে গোটেই গাড়ীখনে আহি ঘৰৰ ভিতৰত সোমাই গৈছে কোন কোন আছিল ল'ৰাটো মইতো দেউতাক ছোৱালীজনী আমি 4টাই আছিলো বিছনাত শুই আছিল আমি শুই আছিলো 5:30 বজাত তাৰপিছত টানি টানি ল'ৰাটোক ওলাইছো ল'ৰাটো এতিয়া কি বা হৈছে গমেই পোৱা নাই এতিয়া লৈ গৈছে মই একদম ভৰি চৰি দুখ পাই খোজকাঢ়িব পৰা নাই মই এতিয়া ল'ৰা মেডিকেল মানে বাইদেউ ঘৰত লৈ গৈছিলে বাইদেউ বা কি কৰিছে গমেই পোৱা নাই সব অৱস্থা বেয়া কৰি দিছে মই ডাম্পাৰ চাম্পাৰ চব ক্ষতি হেৰি নাই দপ দপকৈ দিনে ৰাতি গাড়ী ডাম্পাৰ চলি থাকে খুব জোৰে চলে কিন্তু আজি এই ল'ৰা ছোৱালী দুটাক মাক পুতেকক টানি টানি উলিয়াব লগা হৈছে ৰাতিপুৱাই চিঞৰ বাখৰ ইমানখন আপোনালোকে চাব পাৰে কেনেকুৱা ক্ষতিপূৰণ হৈছে কেনেকুৱা কি হৈছে আজি যদি ল'ৰা ছোৱালী দুটা একেলগে 3টা প্ৰাণী 4টা প্ৰাণী যদি আজি কিবা এটা হৈ গ'ল হয় প্ৰশাসনে কি কৰিলে হয় ইমান স্পীডত আহিছে আহি পেলাই মানুহ ঘৰৰ বাচ্চাটো আৰু মাক শুই আছিল সেইটো ৰুমত তাৰ চাইডৰ ৰুমটো দেউতাইটো স্কুলৰ কোৱাৰ্টাৰ হয় গাড়ীখনে আহি একদম মানে কোনোমতে বাচিছে আৰু সেইটো ভগৱানৰ মানে হেৰি বুলি ক'ব লাগিব দয়া বুলি ক'ব লাগিব কোনোমতে বাচিছে আৰু তাৰ মানে ৰাতিপুৱা 5:30মান বজাত ডাম্পাৰৰ উৎপাতটো আৰু সেইটো আৰু কি আৰু কম সেইটো উত্তৰ গুৱাহাটীৰ মানে ট্ৰেক্টৰ আৰু ডাম্পাৰ এইবিলাক বন্ধ হ'ব লাগে আজি এখেতৰ হৈছে কালি মোৰ হ'ব কালি তেখেতৰ আজি কেইদিনমান আগত ল'ৰা এজন মাৰিছে ডাম্পাৰে গতিকে এইবিলাকতো হৈয়ে আছে ৰাতিপুৱা 4:45 মান বজাত যেতিয়া ধমকৈ চাউণ্ড এটা শুনো মই এই ঘৰটোৰ ওচৰতে থকা নেবাৰ যেতিয়া ধমকৈ চাউণ্ড শুনো মই কিবা বম ফুটা বুলি ভাবিছিলোঁ ৰাতিপুৱা উঠি আহি যে চাওঁ যে মোৰ ঘৰৰ ওচৰতে থকা স্কুলৰ এইটো কম্পাউণ্ড আৰু তেখেতৰ এই স্কুলখন চোৱা চিতা কৰা মানে কেজুৱেলি এজন চকীদাৰ টাইপক তেওঁক ৰাখিছে আৰু চাওঁ যে আহি গোটেই ঘৈণীয়েক ল'ৰা ছোৱালী ভিতৰত শুই আছে তেওঁ শুই আছে ঘৰটো গোটেই খহাই পেলালে ডাম্পাৰে আহি পেলাই ধৰিলোঁ ড্ৰাইভাৰটোক বহালোঁ কিন্তু ড্ৰাইভাৰটো পলাল কিন্তু প্ৰশাসনক বাৰে বাৰে অনুৰোধ কৰা স্বত্তেও পৰহি ডিচিৰ ওচৰত ছাত্ৰ সন্থা লৰাই যাই পেলাই মেমৰেণ্ডাম দি আহিছিল তেনেস্থলতো এই সাধনকেইটা বন্ধ নহ'ল আজি চাওক এই অৱস্থা আপুনি নিজে সাংবাদিক হিচাপে আপুনি কওক মানৱতাৰ খাতিৰত আপুনি কওক যে কি পৰিস্থিতি দেখিছে আপুনি চাওক আজি ইমান এই হেৰি কাম লাগে আমাক ডেভেলপমেণ্টৰ কাম লাগে ডেভেলপমেণ্টৰ কাম বুলি লাগে বুলিয়ে যে ৰাতিপুৱা 9টা বজাৰ পৰাই ডাম্পাৰ ট্ৰেক্টৰ একেবাৰে ৰাতি 12টা 1টা 2টালৈ চলিব বা ৰাতিপুৱা 4-5টা বজালৈ চলিব সেইটোতো হ'ব নোৱাৰে নহয় এইটো চৰকাৰে অলপ প্ৰশাসনে চাব লাগে আৰু জালুকবাৰী সমষ্টিৰ বিধায়ক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও অলপ তত্বাৱধান কৰিব লাগে যে এই সাধন ঘৰে ঘৰে সাধন আপুনি শিলাকুৰ পৰা ষ্টাৰ্ট কৰি যাওক একেবাৰে আপ টু দলগুমলৈ ঘৰে সাধন এই অত্যাচাৰত কেনেকৈ মানুহ থাকিব আমি ধূলা খাই থাকোঁ ল'ৰা ছোৱালী স্কিনৰ বেমাৰ হৈছে কাহ চৰ্দি কফ এতিয়া চাওক কি কৰিব এতিয়া ইয়াৰ ক্ষতিপূৰণ কোনে দিব আজি যদি এই 3টা ফেমিলি 4টা ফেমিলি মৰি গ'ল হয় কি হ'ল হয় ইয়াৰ ক্ষতিপূৰণ কোনে দিব চৰকাৰে দিব নে ডাম্পাৰৰ মালিকে দিব নে কোনে দিব আপোনালোকে নিজে চিন্তা কৰক আজি সচেতন নাগৰিক হিচাপে মই এইখিনি কথা ক'লোঁ কিবা যদি ভুল হৈছে ক্ষমা কৰিব